Rồi. Ayo. Thôi, hả thôi. Thôi cái lại. এয়া টিফিনত থৈ দিছিলোঁ কালি ফ্ৰাই কৰি মাছ এয়া ৰাতিপুৱা এতিয়া বনাবলৈ লৈছোঁ এয়া জাতিলাও বিলাহী আলু দি দিছোঁ আৰু এতিয়া ফ্ৰাই মাছ দি দিম আৰু এইফালে ধনিয়া দি দিম আৰু এডা নহৰু জলকীয়া পিঁয়াজ দি দিছোঁ ধুনীয়াকৈ এয়া জুইত বনাই আছোঁ গেছটো যিহেতু শেষ হৈ আছে বহুত দিনৰ পৰা মোৰ গেছটো ল'বলৈ অলপমান অসুবিধা এটা পাই আছোঁ পইচাৰ প্ৰব্লেমৰ কাৰণেই যিহেতু আমি দিন হাজিৰা কৰি খোৱা মানুহ যেনে তেনে পেটে ভাতে খাই আছোঁ আৰু এতিয়া এয়া মাছ দি দিওঁ ধুনীয়াকৈ মাছ দি দিছোঁ ঠাণ্ডাতে টিফিনৰ মাছ লাগি ধৰিছে এয়া মাছ দি দিছোঁ ধুনীয়াকৈ আমাৰ ছোৱালীয়ে আকৌ মাছ খাইহে ভাল পায় সেইকাৰণে মাছকে আনিলোঁ 1 কেজি লোকেল মাছ 1 2 3 4 5টা পিচ দি দিছোঁ এতিয়া ধুনীয়াকৈ লৰাই দিম পানী অকণমান দি দিম জুলীয়া কৰি দিম আঞ্জাখন মাছৰ আঞ্জা বনাইছোঁ কেনেকুৱা হ'ব জনাবচোন আপোনালোকে চাই পেলাই জুইত বনোৱা বস্তু টেষ্টটো বেলেগ গেছতকৈ সেইকাৰণে প্ৰায়ভাগ মই জুইত বনাই খাবলৈ চেষ্টা কৰোঁ গেছটোও ৰাহি হয় পইচাও ৰাহি আৰু ঠাণ্ডা কালি জুই টাপটোও ল'ব লাগে ৰাতিপুৱা গধূলি চবফালে প্লাছ পইণ্ট আছে সেইকাৰণে মই এনেদৰে কামবিলাক কৰি থাকোঁ কামৰ ব্যস্ততাৰ মাজতে ভিডিঅ'টোও বনাইছোঁ এতিয়া ৰাতিপুৱাই 7 বজাতে চাইকেল লৈ যাম 10-12 কিলোমিটাৰ ৰাস্তা কামৰ জেগা পাবগৈ লাগিব সোনকালে ৰান্ধি বাঢ়ি খাই টিফিন ৰেডি কৰি বহুত ব্যস্ততাৰ মাজত ভিডিঅ'খিনি আপোনালোকৰ মাজলৈ দিওঁ ইয়াত ভুল ভ্ৰান্তি হ'ব পাৰে সেইখিনি আপোনালোকে ক্ষমা কৰি দিব ৰাতিপুৱাই যাওঁ বেলি ওলাওঁতে নি এয়া 7:30 বজাতে ৰাতি আকৌ 9 বজাত পামহি কেতিয়াবা 8টা বজাত পামহি কোনো মানে সময়ৰ এটা নিৰ্দিষ্ট সীমা নাই এয়াই আমাৰ জীৱন সংগ্ৰাম এয়া হৈ গ'ল এতিয়া পানী অকণ দি দিম ধুনীয়াকৈ জুইকুৰা দি দিম আৰু উতলটা মাৰিব একদম লৰালৰিকৈ ভাতকেইটা খাম আৰু নাকে কাণে টিফিনটো ভৰাম কামলৈ ওলাম আৰু আমাৰ ছোৱালী উঠিবই হোৱা নাই মই কামলৈ ওলালোৱেই 7টা পাৰ হ'লেই মা তোমাৰ লগত শুই থাকিলে কেনেকৈ হ'ব বাৰু মোক অকণমান সহায় কৰি দিব লাগে ৰাতিপুৱা অকলে ৰন্ধা বঢ়া কৰি কামলৈ যাবলৈ টিফিন ৰেডি কৰি বৰ কষ্ট হয় দেই ল'ৰা ছোৱালী কেতিয়া ডাঙৰ হয় লাগে আৰু ৰাতিপুৱাই ৰান্ধিলোঁ বাঢ়িলোঁ ইমান কষ্টকৈ এয়া কৰিলা কি যে সঁচা দেই কি চিন্তা কৰি থকা হৈছিলে বাৰু কোৱা যাওকচোন বাৰু মই কেলে নকম এই কথাটো কিয় মই সহ্য কৰিব পাৰিম বাৰু ৰাতিপুৱাই ইমান সোনকালে উঠি ৰান্ধি বাঢ়ি এয়া হ'ল আজি দেখো
বৰ বেয়া লাগিছে দেই আজি মানে ঠিক It's your father. এয়া আমাৰ কৃষ্ণমণিদাৰ ইমান কষ্ট হৈছে আপোনালোক অকমান সহায় কৰক বেছি ভাল লাগিলে বেবীটো কি কৈছিলে বেবীটো তাৰমানে